এই সন্ধিয়া টাইমটো মানে ঘৰলৈ মানে মনত পৰে মানে এই টাইমটোতে অলপ ৰ'দটো এতিয়া লুকাই আৰু ঠাণ্ডা ঠাণ্ডা লাগে যে মানে আগতে হোষ্টেলত থাকোঁতে এইটো সময়ত ঘৰলৈ মনত পৰে যে সেইটো অভ্যাস মানে এতিয়াও থাকিয়ে গ'ল মানে এতিয়া চাকৰি কৰাৰ পিছতো। এতিয়া মই দুলীয়াজানত আছোঁ বাৰু, এইবিলাক কথা পিছত পাতিম, এতিয়া বেলেগ কথা এটা পাতোঁ। মানে যুগল দা আপুনি পলিটেকনিক কৰা নহয় জানো? মই বোলো হয়, পলিটেকনিক কৰা। হেৰি যদি আপুনি পলিটেকনিকেই কৰা হয় তেন্তে পলিটেকনিক ল'ৰাখিনিৰ কাৰণে ভিডিঅ' বনাব আকৌ। মই বোলো ঠিক আছে বনাম। তো সেইটো কাৰণে মই আজি এইটো ভিডিঅ' লগাই 3টামান ভিডিঅ' বনাম, মানে এইটো আৰু এটা টোটেল 3টা ভিডিঅ' বনাম। মই নিজৰ কথাও ক'ব বিচাৰিম আৰু এটা নৰ্মেল মানে আমাৰ পলিটেকনিক ষ্টুডেণ্টৰ কি হয় জীৱনত, মানে কেতিয়া মানে সেই পলিটেকনিক পঢ়ি থকাৰ পৰা চাকৰি কৰালৈকে মানে কি হয় মই গোটেইখিনি ক'ম আৰু ক'ত শুধৰাব লাগে সেইখিনি কথাও ক'ম, যাতে ঘৰত বহি থাকিবলগীয়া নহয়। তো এতিয়া মই আৰম্ভ কৰিম। ছাপ'জ মই এতিয়া 4th চেমত পঢ়ি আছোঁ, হোষ্টেলত থকা বা ৰুমত থকা, ৰুমৰ পৰা আমি ঘৰলৈতো যাওঁ ন এদিন। তো যদি কোনোবা ৰাস্তা পদূলিয়ে যদি কোনোবা ডাঙৰ মানুহে লগ পায় তেতিয়া সোধে যদি, ভাইটি তুমি কি কৰি আছা? তেতিয়া আমি কওঁ আৰু মই JEE পঢ়ি আছোঁ, গৌৰৱত কওঁ একদম। আৰু কমেই পঢ়িছোঁ যেতিয়া, আৰু পলিটেকনিক পঢ়ি যদি JEE হয় তো JEE ক'ম ন, সেইকাৰণে পূৰা গৌৰৱত কোৱা JEE পঢ়ি আছোঁ। তাৰপিছত সেইটো 4th চেম মানৰ কথা কৈছোঁ আৰু 4th চেম মানৰ কথা কৈছোঁ, যেতিয়া আমি পঢ়ি আছিলোঁ। তাৰপিছত তেতিয়া কলেজত থাকোঁতে ফুল পাৰ্টি চলে, ফুল পাৰ্টি, ইলেকশ্যন, ৰাতি মানে এই পাৰ্টি। তাৰপিছত 4th চেম সেনেকৈ হাঁহি ফূৰ্তিৰে পাৰ হৈ যায়। অলপ স্কিপ কৰি দিছোঁ, 5th চেম নকৰোঁ, 4th চেম এইবিলাক 5th চেম এইবিলাক প্ৰায় একে থাকে। তেতিয়া ইমান এটা টেনশ্যন নাহে, লাইফটো কি হ'ব, চিল ভাইব মানে তেতিয়া চিল থাকোঁ। যেতিয়া 6th চেম পাম, 6th চেমত বেগ চেগখিনি টেনশ্যন থাকে, বেগ লগা থকাখিনিতো বেগ থাকেই, সেইখিনি টেনশ্যন থাকে। তাৰপিছত যাৰ বেগ নাথাকে, বেগ থকাখিনিয়ে বেগ চেগ দি ক্লিয়াৰ কৰি কিনে আৰু এবছৰমান ৱেষ্ট হয়। তাৰপিছত যাৰ বেগ নাথাকে সিতো কি কৰিব, যাৰ বেগ নাথাকে সি ঘৰতে মানে কি কৰিব আৰু তেতিয়া দুদিনমান ঘৰতে থাকিবলগীয়া হয়। তাৰপিছত সেই লগৰখিনিৰ লগত কণ্টেক্টত থাকে দেই তেতিয়া 6th চেম পাছ কৰাৰ পিছত লগৰখিনিৰ লগত অলপ কণ্টেক্টত থকা হয়। পিছৰ কথা পিছত, প্ৰথম চোৱাৰ কথা কৈছোঁ, যেতিয়া গোটেইখিনি কণ্টেক্টত থকা হয় তেতিয়া ক'ব দুটামান বৈ ট্ৰেইনিং কৰোঁ, এতিয়া ট্ৰেইনিঙৰ হেৰি হৈছে। তো ক'ব ক'ত কৰিবি, এটা ক'ব অইলত কৰিম, এটা ক'ব ONGCত কৰিম। তাৰপিছত কেইটামানে ক'ব ক'ত পইচাটো বেছি দিয়ে, ষ্টাইপেণ্ডটো ক'ত পায়, আমি চেলেৰি বুলি কৈছোঁ আৰু ক'ত চেলেৰিটো বেছিকৈ দিয়ে, এনেই ষ্টাইপেণ্ড হয়। তাৰপিছত নাই অইলতে দিয়ে, অইলতে কৰিম নেকি। তাৰপিছত এই তোমাৰ বেলেগ ডিষ্ট্ৰিক্টৰ ল'ৰাখিনিয়ে যোৰহাট ছাপ'জ বেলেগ এইটো ছাইডৰ নহয় আৰু য'ত অইল এফেক্টেড ডিষ্ট্ৰিক্টবিলাক বাহিৰে মানে অইলতে কৰিলে লোকেলিটি পাম নেকি, তেনেকৈ ট্ৰেইনিংটো কৰিম। ট্ৰেইনিংটো কৰি মেলি তাৰপিছত ট্ৰেইনিং কৰি থকাৰ পাছত আৰু পূৰা চিল একদম, জীৱনত প্ৰথমবাৰ চেলেৰি পাম, ষ্টাইপেণ্ড, সেইটো আমি দৰমহা বুলিয়ে ভাবোঁ। মা দেউতালৈ কিবা কিনি নিম, প্ৰথমবাৰ পইচা পাইছোঁ বুলি, কাপোৰ কানি কিবা কিবি। তাৰপিছত কিছুমানে বিজনেছ কৰে দেই, মই কৰিছিলোঁ মানে সেইকাৰণে কৈছোঁ। তাৰপিছত ট্ৰেইনিংটো কৰাৰ সময়ত পূৰা একদম চিল আৰু একদম এটা ৰুমত 6টা 5টা, মানে আমাৰ ৰুমত আমি 6টা 5টা আছিলোঁ, তেনেকৈ মেক্সিমামে ছিংগুলকৈও থাকে, হেৰিকৈ থাকে। পূৰা একদম টেনশ্যন বিন্দাছ, একো টেনশ্যন নাই লাইফত। সেইটো সময়ত একদম টেনশ্যন এটা কমি যায় প্ৰথম যেতিয়া সোমায়। ট্ৰেইনিং কৰি 6মাহ পাৰ হ'ব, 8 মাহ পাৰ হ'ব, তেতিয়া শেষ হ'বলৈ হয়। তাৰপিছত আকৌ এটা টেনশ্যন আহি যায়, এতিয়াতো মই ঘৰতে থাকিব লাগিব। আকৌ মানুহে মোক সুধিব কি কৰি আছ ভাইটি, তেতিয়া মই কি আনচাৰ দিম। আৰু সেইটো কাৰণে ল'ৰাবিলাকে কি কৰে, প্ৰাইভেটত বায়'ডাটা দিব যায়, প্ৰাইভেট কোম্পানী হওক, ডিলাৰ হওক বা ৰিগ হওক, মানে যিকোনো মানে প্ৰাইভেট ছেক্টৰত বায়'ডাটা দিব যায়। এষাৰ কথাৰ পৰা বাচিবৰ কাৰণে, কোনষাৰ কথা, মই ঘৰত এনেই আছোঁ, সেই কথাষাৰ পৰা মানুহক, ঠিক আছে। তো সেইটো কাৰণে কিছুমানে কিন্তু ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে মানে চাকৰি তাকৰি কৰে আৰু দেই, মই চবৰ কথা কোৱা নাই, আৰু টপাৰখিনি বাহিৰে কথা কৈছোঁ দেই, আমাৰ নিচিনাকেইটাৰ কথা কৈছোঁ। তাৰপিছত সেই প্ৰাইভেটত যিকেইটাই কৰিলেতো কৰিলে, যিকেইটাই নেপায় সেইকেইটাই বিজনেছ কৰিব আৰম্ভ কৰিব।
ঠিক আছে, তেতিয়া বয়স খুব বেছি 22 বছৰ 23 বছৰ তেনেকুৱা হয় দেই। তাৰপিছত যিকেইটা প্ৰাইভেটত চাকৰি কৰিব সেইকেইটা তাৰে ভিতৰত দুটা টাইপছ আছে। এইখিনিয়ে সেই প্ৰাইভেটত চাকৰি কৰি থাকোঁতে পঢ়ি থাকিব, আৰু এইখিনিয়ে পূৰা একদম ফুল ছেটিছফেকশ্যন মানে ফুল 100% দি সেই চাকৰিটোকে কৰিব। মই গোটেই জীৱন সেইটো চাকৰিয়ে কৰিম। আৰু এতিয়ালৈকে মই যিমানখিনি ক'লোঁ এইখিনি মানে আপোনাৰ এভাৰেজ হিচাপত চাব গ'লে মেক্সিমামৰ এনেকুৱাই হৈ থাকে মানে, এইটো ক্ৰন'লজি বুলি কয় যে যিটো, তো এনেকুৱাই হৈ থাকে। আৰু ইয়াৰ মাজত কিছুমান ভুলো হয় আমাৰ, আৰু ঘৰত থাকিবলগীয়া হয় আমি বহুত দিন। এতিয়া ছাপ'জ মই 2017 চনত পাছ কৰিকে 22 চনত চাকৰি পাইছোঁ। তাৰ ভিতৰত সেই 4-5 বছৰৰ ভিতৰত কিমানখিনি যে কি কৰিছোঁ, কেনেকৈ কৰিব লাগিব, তো সেইখিনি তাৰ ভিতৰত কিছুমান কথা আমি যদি আগতীয়াকৈ জানি যোৱা হ'লে মোৰ যে সেই 4-5 বছৰ বাচি গ'ল হ'লে, সেই কিছুমান কথা মানে মই ভিডিঅ' বনাম বুলি কৈছোঁ। আৰু দুটা ভিডিঅ' বনাম বুলি কৈছোঁ যে এইটো ভিডিঅ'ত মই জাষ্ট কি কাৰণে ভিডিঅ'টো বনাইছোঁ সেইখিনি কথা কৈছোঁ। আৰু এইটো কাৰণে ক'ব লৈছোঁ যে মোক এতিয়া বহুতখিনি ল'ৰাই ইনষ্টাগ্ৰামত মেছেজ কৰিছে যে দাদা মই এতিয়া পঢ়ি আছোঁ, বা মই পঢ়ি পাছ কৰিলোঁ, দাদা মই এতিয়া কি কৰিম, মোৰ ফাইনেন্সিয়েল প্ৰব্লেম চলি আছে, ইটছ এণ্ড এভৰিথিং কেনেকৈ কৰিবলগীয়া হয়, কি কৰিব লাগিব যাতে ঘৰত বহি থাকিবলগীয়া নহয়। আৰু তাৰ কাৰণে মানে আৰু আমি এতিয়া মানে বহুতখিনি আমাৰ ভুলো হৈ যায় ন, কেতিয়াবা ট্ৰেইনিং কৰা টাইমতো অলপ ভুল হৈ যায়, পঢ়ি থকা অৱস্থাতো আমাৰ কি ভুল হৈ যায়, তাৰপিছত পলি পাছ কৰাৰ পিছতো কি ভুল হৈ যায়, সেই ভুলখিনি যাতে নহয় মই সেইকাৰণে আৰু দুটা ভিডিঅ' বনাম। সেই দুটা ভিডিঅ' চাবা, আৰু মই পলিটেকনিকৰ কাৰণে আৰু ভিডিঅ' নবনাম, ঠিক আছে। পিছৰ কথা বনাব পাৰোঁ, কিন্তু বৰ্তমান আৰু মই ভিডিঅ' নবনাওঁ। বহুত ইম্পৰ্টেণ্ট ভিডিঅ' 3টা বনাম, জাষ্ট এই 3টা চালে মানে যদি যোনে মানে একচেপ্ট কৰা কথাবিলাক, যোনে মানে অলপ ধ্যান দি শুনা, তেখেতসকলৰ মানে সিহঁতৰ বহুত লাভ হ'ব, ঠিক আছে। এইটো হ'ল মোৰ প্ৰথম ভিডিঅ'টো, আৰু দুটা ভিডিঅ' আহিব। টোটেল 3টা ভিডিঅ'ত মই শেষ কৰি দিম পলিটেকনিক জীৱনটো কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব এটা পঢ়ি থকা ষ্টুডেণ্টৰ বা চাকৰি জীৱনলৈকে, ঠিক আছে। তোমাৰো মৰ্জি, তুমি নিজৰ মৰ্জিত কোৱা, তোমাৰ মৰ্জি। তোমাৰ তেতিয়া টাইম বহুত ৱেষ্ট হ'ব, চিধা কথা কৈ দিছোঁ, টাইম বহুত ৱেষ্ট হ'ব। তো আজি আমি এইখিনি কথা যে শ্বেয়াৰ কৰিব লৈছোঁ, সেইখিনি মোৰ লগৰ ল'ৰা, সেইখিনি আমি চবেই মিলাইকৈ আমি দেখিছোঁ, সেইটোৰ ওপৰত বেছ কৰি কেনে ভিডিঅ'টো বনাইছোঁ, ঠিক আছে। বছ এইটো প্ৰথম ভিডিঅ', নেক্সট ভিডিঅ' আহি আছে।